নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো বহুত বছৰ মূৰত আপোনালোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ অসমত অনুষ্ঠিত হ'ব টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি নিউ ৰিক্ৰুটমেন্ট ওপেন ৰেলী ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 2024 এই ৰেলীত আমাৰ অসমৰ সকলো ডিস্ট্ৰিক্টৰ কেণ্ডিডেটে ইন্টাৰভিউ দিব যাব পাৰিব যদি আপোনালোকে 8 পাস কৰিছে তেতিয়াহলে টেডমেনৰ ইন্টাৰভিউ দিব পাৰিব যদি মেট্ৰিক পাস কৰি থৈছে তেতিয়াহলে আপোনালোকে জেনাৰেল ডিউটি কাৰণে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব কোনখন ডিস্ট্ৰিক্ট কেতিয়া ইন্টাৰভিউ অনুষ্ঠিত হ'ব কোড হ'ব সকলো বিলাকৰ তথ্য সহকাৰে আপোনালোকক ভিডিওৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছো আৰু এই পদবিলাকত ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব ইণ্ডিয়ান আৰ্মি নিচিনা নহয় ইণ্ডিয়ান আৰ্মিত পাই 18 বছৰৰ পৰা 21 লৈকে ইন্টাৰভিউ দিব পাৰে কিন্তু টিএ আৰ্মিত 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব লয়া ছোৱালী হলো আপোনালোকে ইন্টাৰভিউ দিব পাৰিব এটো বিষয় আপোনালোকে গম পালে যদি বিয়া পাতি লয়া ছোৱালী হৈ গৈছে তেতিয়াও আপোনালোকে ইন্টাৰভিউ দিব পাৰিব টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি ইয়াত এটো বিষয় আপোনালোকে গম পালে ভিডিওটো জৰিয়তে সকলো তথ্য জনাম সব ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিও ডেসক্ৰিপচনত সকলো বিলাকৰ তথ্য দিয়া আছে যদি চেক কৰিব বিচাৰে চেক কৰি লওক ভিডিও ডেসক্ৰিপচনত সকলো বিলাকৰ তথ্য দিয়া আছে আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া মেইন কথাটো হ'ল টিএ আৰ্মি ৰিক্ৰুটমেন্ট ৰেলী ওপেন ৰেলী এখিনি কোনো ধৰণৰ এপ্লাই কৰিব নালাগে ডাইৰেক্ট ৰেলী অনুষ্ঠিত হ'ব ডকুমেন্টস লৈ পিনে আপোনালোকে ডাইৰেক্টলি ৰেলী জেকাত আপোনালোকে উপস্থিত হ'ব লাগিব এখিনি পাৰ্মানেন্ট হয় কোনো ধৰণৰ আপোনালোকৰ এবছৰীয়া দুবছৰীয়া ছমহীয়া এনেকুৱা ধৰণৰ নহয় আগতে ছমহীয়া আছিল আজি কেবা বছৰ আগত বহুত বছৰ আগত কিন্তু এখিনি আপোনালোকৰ পাৰ্মানেন্ট জব এখিনি পাৰ্মানেন্ট ভৰ্তি হয় এটো বিষয় আপোনালোকে গম পালে ইয়াতে এখন নোটিস ভাইৰাল হৈছে মানে অল ইন্ডিয়া কাৰণে আপোনালোকৰ নোটিস ইতিমধ্যে ভাইৰাল হৈ গৈছে এটো বিষয় আপোনালোকে গম পাইছে অল ইন্ডিয়া কাৰণে নোটিস আহি গৈছে ইয়াতে আপোনালোকৰ আমাৰ অসমৰ কেণ্ডিডেট বিলাকে 119 বেটালিয়নত আপোনালোকে ইন্টাৰভিউ দিব পাৰিব ইয়াতে মই আপোনালোকক জুম কৰি আপোনালোকক এবাৰ নোটিসখন দেখাই দিছো আপোনালোকে চাব এখন টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি ৰিক্ৰুটমেন্ট ওপেন ৰেলী 119 বেটালিয়ন টেৰিটৰিয়েল আৰ্মি আসাম উইল বি out recruitment rally from 12 November 2024 to 26 November 2024 in Masimpur Military Station Silsor Assamot ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইয়াতে category for recruitment general duty tradesmen clerk এনেকুৱা ধৰণৰ আপোনালোকে ভ্যাকেন্সি আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকৰ নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে সকলো বিলাকৰ ইন্টাৰভিউ মাসিমপুৰ মিলিটাৰী ষ্টেচন আসামতে অনুষ্ঠিত হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে এই নোটিসখন আপোনালোকৰ ডিপাৰ্টমেন্টালি অহা নোটিস এখন নিশ্চয় গম পাইছে অফিচিয়েল ওয়েবসাইটত কোনো ধৰণৰ এখন নোটিস আপোনালোকে নাপায় এই বিষয় আপোনালোকে গম পালে আৰু যিমান বিলাক টিএ আৰ্মি আগতে ইন্টাৰভিউ হৈছে নোটিস বিলাক ডিপাৰ্টমেন্টালি আহে আৰু যেতিয়া আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব য'ত আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হয় এতিয়া আপোনালোকৰ মাসিমপুৰ মিলিটাৰী ষ্টেচন আসাম তাতে আপোনালোকে খবৰ ল'ব লাগিব ইয়াতে আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 12 নৱেম্বৰ পৰা ইয়াতে আপোনালোকৰ যিখিনি নাগালেণ্ড মিজোৰাম মেঘালয় এখিনি বিষয় আপোনালোকক নজনাও মেইন আপোনালোকৰ যিখিনি আমাৰ অসমৰ কেণ্ডিডেট আছে এই অসমৰ কেণ্ডিডেট কোনখন জিলা কোড ইন্টাৰভিউ হ'ব মই তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো ইয়াতে এই নোটিসখনত উল্লেখ কৰা মতে 15 নৱেম্বৰ 2024 নৱেম্বৰ 15 তাৰিখে লোৱাৰ আসামৰ কামৰূপ মেট্ৰ নলবাৰী কামৰূপ বৰপেটা বজালি বঙাইগাঁও গোৱালপাৰা ধুবুৰী সাউথ চালমাৰা মানকাছাৰ এইখিনি ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 15 নৱেম্বৰ 2024 মাসিমপুৰ মিলিটাৰী ষ্টেচন আসামত টিএ আৰ্মি তাবা নেক্সট 16 নৱেম্বৰ 2024 অনুষ্ঠিত হ'ব চেন্ট্ৰেল আসাম যি আপোনালোক ওয়েষ্ট কাৰ্বি আংলং নগাঁও হুজাই ওয়েষ্ট কাৰ্বি আংলং তাপা কাৰ্বি আংলং ডিমা হাছাও মৰিগাঁও বিশ্বনাথ শোণিতপুৰ দৰং এইখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ 16 নৱেম্বৰ 2024 অনুষ্ঠিত হ'ব টিএ আৰ্মি মাসিমপুৰ মিলিটাৰী ষ্টেচন আসাম তাবা নেক্সট যিখিনি আপোনালোকৰ অপাৰ আসামৰ ইন্টাৰভিউ যিখিনি আপোনালোকৰ অপাৰ আসাম আছে যেনে আপোনালোকৰ জুহাট তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী গোলাঘাট এইখিনি ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ আপোনালোকৰ 17 নৱেম্বৰ 2024 অনুষ্ঠিত হ'ব মাসিমপুৰ মিলিটাৰী ষ্টেচন সিলচৰ বৰাক ভেলী আপোনালোকৰ কাছাৰ হাইলাকানি কৰিমগঞ্জত তেওঁলোকৰ ইন্টাৰভিউ হ'ব 18 নৱেম্বৰ মাসিমপুৰ সিলচৰ অনুষ্ঠিত হ'ব এই ইন্টাৰভিউ এই বিষয়ে আপোনালোকে গম পালে
ইয়াতে মই আপোনালোকক এই ডেটটোৰ বিষয়ে আপোনালোকক জনাই দিছো আৰু লগতে আপোনালোকে ভালকে খবৰটো লৈ ল'ব যদি চিলছৰ কেণ্ডিডেট আছে মাছিমপু মিলিটাৰী ষ্টেচনৰ ওচৰৰ যদি কোনোবা কেণ্ডিডেট আছে তেতিয়াহ'লে আপোনালোকে এই নম্বৰটোত কণ্টেক্ট কৰিব আমাৰ হোৱাটছআপ নম্বৰটোত নিশ্চয় গম পাইছে তাতে হয়তো আপোনালোকৰ বেনাৰ লগাব আৰু নিশ্চয় আপোনালোকক কনফাৰ্ম সহকাৰে আপোনালোকক জনাম যে আপোনালোকৰ হয়তো নিশ্চিন্ত মানে আপোনালোকে ভালকে প্ৰেক্টিছ কৰক কাৰণ ইয়াতে আপোনালোকে ৰানিং কৰিবলৈ হ'লে আপোনালোকে পাই 450 বা 445 কেণ্ডিডেট 440 সেকেন্ড বা 450 আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব ইয়াতে 400 500 300 অধিক কেণ্ডিডেট ৰানিং কৰিবলৈ দি দিয়ে নিশ্চয় গম পাইছে আগতে যেতিয়া 2015 14 চনত যেতিয়া টিআৰ আৰ্মি ইন্টাৰভিউ হৈছিল তেতিয়া পাই লাখ লাখ কেণ্ডিডেটে টিআৰ আৰ্মি ইন্টাৰভিউ দিবলৈ যায় নিশ্চয় বিষয় গম পালে এটা গ্ৰুপত পাই 400 500 একে চুটে দৌমাবলৈ ৰানিং কৰিবলৈ দি দিয়ে যেহেতু আমাৰ চেনেলটো ফাৰ্স্ট টাইম টিআৰ আৰ্মি ইন্টাৰভিউ টিআৰ আৰ্মি ভিডিঅ পৰাই আমাৰ চেনেলটো আপোনালোকৰ বাবে আগবঢ়াই দিছিল এতিয়া আপোনালোকৰ বহুত বছৰ মূৰত আপোনালোকৰ বাবে ফাইনালি আহি গৈছে টিআৰ আৰ্মি ইন্টাৰভিউ বাবে এখিনি ওপেনলি হবে ইয়াতে কোনো ধৰণৰ এপ্লাই কৰিব নালাগে ইয়াতে আপোনালোকে ইন্টাৰভিউ দিবলৈ হলে আপোনালোকৰ বয়স 18 বছৰ হ'ব লাগিব মিনিমাম ম্যাক্সিমাম 42 বছৰলৈকে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব নিশ্চয় গম পাইছে 42 বছৰলৈকে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব কিন্তু ইয়াতে আপোনালোকৰ ৰানিংটো বহুত টাফ আছে মেন ৰানিং যদি আপোনালোকে 5 মিনিটৰ আগত যদি আপোনালোকে ৰানিং কৰিছে তেতিয়াহলে আপোনালোকে টিআৰ আৰ্মি কাৰণে ইন্টাৰভিউ দিবলৈ আপোনালোকে হাজু হওক ইয়াতে আপোনালোকে সোল্ডাৰ জিডি পাব ইয়াতে 10 পাস লাগিব টেডমেন্সৰ কাৰণে 8 পাস আপা নেক্সট আপোনালোকৰ সোল্ডাৰ ক্লাৰ্কৰ কাৰণে আপোনালোকে 12 পাস হ'ব লাগিব নিশ্চয় গম পাইছে আপা নেক্সট আপোনালোকৰ ইয়াতে হাইটটো একেবাৰে কম বিচৰা হয় ইণ্ডিয়ান আৰ্মিতকৈ আপোনালোকৰ কম বিচৰা হয় ইয়াতে আপোনালোকৰ 160 সেন্টিমিটাৰ হাইটটো হলে হৈ যায় নিশ্চয় গম পাইছে আপা নেক্সট আপোনালোকৰ এইখিনিয়ে ইম্পৰ্টেন্ট আপডেট আপোনালোকক জনালো ডকুমেন্টস কি লাগিব নিশ্চয় আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম আপোনালোকক মই আগতীয়াকে ইনফৰমেশনটো আপোনালোকক জনালো যে আপোনালোকে টিআৰ আৰ্মি যদি আপোনালোকে যোগদান কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এতিয়াৰ পৰাই ভালকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক মেইন ইম্পৰ্টেন্ট হৈছে ৰানিং আপোনালোকৰ টিআৰ আৰ্মি যদি আপোনালোকে ভাল এটা ৰানিংত আপোনালোকৰ আনিব পাৰে তেতিয়াহলে আপোনালোকে এই টিআৰ আৰ্মি কাৰণ আপোনালোকে ইন্টাৰভিউ দিব যাব পাৰিব আৰু নিশ্চিন্ত মানে আপোনালোকে থাকক মই আপোনালোকক নিশ্চয় আৰু এটা ভিডিও লৈ আহিম আপোনালোকৰ মাজলৈ যিদিনা আপোনালোকৰ ইন্টাৰভিউ হ'ব 12 নৱেম্বৰ 2024 তাৰে 5-6 দিনৰ আগত আপোনালোকক কনফাৰ্ম জনাই দিম যে তাত ইন্টাৰভিউ অনুষ্ঠিত হ'ব নে নহয় আৰু আপোনালোকে খবৰবিলাক লওক যে তাত ইন্টাৰভিউ অনুষ্ঠিত হ'ব নে নহয় আপোনালোকে ভালকে খবৰবিলাক লওক আৰু অল ইণ্ডিয়াৰ বাবে ফাইনালি আপোনালোকৰ সকলোবিলাকৰ জোনৰ বাবে আপোনালোকৰ নোটিস আহি গৈছে আৰু যদি কিবা আপডেট আহে নিশ্চয় আপোনালোকক জনাম আপোনালোকে মাত্ৰ ফিজিক্যাল টেষ্টটো তৈয়াৰ কৰক যদি ইণ্ডিয়ান আৰ্মি যদি আপোনালোকে ফেল হৈ গৈছিল তেতিয়াহলে আপোনালোকে এই টিআৰ আৰ্মিত আপোনালোকে ইন্টাৰভিউ দি আপোনালোকে যোগদান হ'ব পাৰিব ইয়াতে এপ্লাই কৰিব নোৱাৰে ডাইৰেক্টলি আপোনালোকে ওপেনলি হ'ব ডাইৰেক্ট আপোনালোকে কাগজ পত্ৰ লৈ পিনে আপোনালোকে ইন্টাৰভিউ জেগাত উপস্থিত হ'ব লাগিব ৰানিং হ'ব 1600 মিটাৰ নিশ্চয় গমাইছে মনত ৰাখিব ৰানিং হ'ব 1600 মিটাৰ টাইমটো কিন্তু আপোনালোকৰ 5 মিনিট আগতে সোমাব লাগিব 450 455 445 এনেকুৱাত আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব তেতিয়াহে আপোনালোকে টিআৰ আৰ্মিত আপোনালোকে সিলেকশন হ'ব সো এটো আছিল নেক্সট আৰু এটা ভিডিও লৈ আহিম আপোনালোকক কাইলে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ